हेलो बंधुসকল स्वागतम जनाइछु मोर एडुकेशनल क्रिश यूट्यूब चैनल। आजिर भिडिओत आमी 2022 बर्षत হৈ যোৱা ग्रेड 4 8 पास लेभেলৰ যেটো পেপাৰ আছিল সেই পেপাৰখনৰ প্ৰশ্নসমূহ আমি আজি আলোচনা কৰিম। তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো। প্ৰথমটো কোৱেশ্চন হল গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম গৰাকী এথলেট কোন আছিল? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হল লাভলীনা বৰগোহাঁই। ঠিক আছে, অপশন বি লাভলীনা বৰগোহাঁই। আৰু লাভলীনা বৰগোহাঁই কিহৰ কাৰণে পাইছিল অলিম্পিকত পদক? বক্সাৰ। ঠিক আছে, লাভলীনা বৰগোহাঁই এজন কি আছিল? বক্সাৰ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হল কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হল ৰংঘৰ নিৰ্মাণ কৰা হৈছিল ৰুদ্ৰসিংহৰ দিনত। ঠিক আছে, অপশন এ শুদ্ধ উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। ঠিক আছে, তো ৰুদ্ৰসিংহই প্ৰথমতে এই ৰংঘৰটো বাঁহেৰে নিৰ্মাণ কৰিছিল। তাৰপিছত এইটোক কি কৰিছিল? পুনৰ নিৰ্মাণ কৰিছিল। পুনৰ নিৰ্মাণ কোনে কৰিছিল আপোনালোকে জানেনে? ইয়াক পুনৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই। ঠিক আছে, এই প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰিছিল আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমে নিৰ্মাণ কৰিছিল। ঠিক আছে, তো নেক্সট কুৱেশ্যনটো হল অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হল অপশন সি যোৰহাট। ঠিক আছে, যোৰহাট ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হল অপশন ডি পশ্চিমবংগ। ঠিক আছে, পশ্চিমবংগ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন কৈছে যে নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ কোচিন। ঠিক আছে, তো নেক্সট কুৱেশ্যন হ'ল জাপানৰ মুদ্ৰাৰ নাম কি? তো জাপানৰ মুদ্ৰাৰ নাম হ'ল ইয়েন। শুদ্ধ উত্তৰ অপশন বি। ঠিক আছে, নেক্সট কুৱেশ্যন, পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন ডি, ই হৈছে মৰিগাঁও জিলাত স্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। ঠিক আছে, শুদ্ধ উত্তৰ অপশন ডি। নেক্সট কুৱেশ্যন, নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি শৰাইঘাট দলং। ঠিক আছে, নেক্সট কুৱেশ্যন, নিম্নলিখিত ভ্ৰাম্যমান থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন চি নটৰাজ থিয়েটাৰ। ঠিক আছে, নটৰাজ থিয়েটাৰ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ কমলা প্ৰসাদ আগৰৱালা। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইত প্ৰকাশিত হৈছিল? তো ইয়াৰ শুদ্ধটো হ'ল অপশন বি শিৱসাগৰ। ঠিক আছে, অপশন বি। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখক হৈছে? তো ইয়াৰ শুদ্ধটো হ'ল অপশন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ঠিক আছে, নেক্সট কুৱেশ্যন, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে? ইয়াৰ শুদ্ধটো হ'ল অপশন এ গহপুৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষা আৰু ইয়াতে ডেছ দিছে সভা খালী ঠাই পূৰ কৰিবৰ শুদ্ধ শব্দটো হৈছে? ইয়াত হ'ব শুদ্ধটো হ'ব অপশন এ সাধিনী। ঠিক আছে, এই খালী ঠাইখিনিত হ'ব সাধিনী। নেক্সট কুৱেশ্যন, বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? ঠিক আছে, তো ইয়াৰ শুদ্ধটো হ'ল অপশন চি মাধৱ কন্দলী। ঠিক আছে, মাধৱ কন্দলী ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, আমি ইয়াতে টোটেল 60টা কুৱেশ্যন লৈ আহিছোঁ। জিকেৰ কুৱেশ্যন যিহেতু 60টা, গতিকে আমি গোটেইখিনি জিকেৰ কুৱেশ্যন লৈ আহিছোঁ। তো নেক্সট কুৱেশ্যনটো হ'ল অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশন চি গুৱাহাটী। ঠিক আছে, নেক্সট কুৱেশ্যন, পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? তো ইয়াৰ শুদ্ধটো হ'ল অপশন ডি লালুকি। ঠিক আছে, নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে? তো ইয়াৰ শুদ্ধটো হ'ল অপশন চি হালধীয়া চৰাই বাওধান খায়। ঠিক আছে, নেক্সট কুৱেশ্যন,
টকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি যোৰহাট ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে ইয়াৰ শুদ্ধটো হ'ল গোৱালপাৰা অপশ্যন ডি ঠিক আছে তো নেক্সট কুৱেশ্যনটো হ'ল নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ গোলাঘাট ঠিক আছে অপশ্যন এ গোলাঘাট নেক্সট কুৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ মংগল ঠিক আছে মংগল ইয়াৰ শুদ্ধটো তো মুঠ গ্ৰহৰ সংখ্যা কিমান মুঠ গ্ৰহৰ সংখ্যা হৈছে 8টা নেক্সট কুৱেশ্যন কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখন ৰূপাঙ্কন কৰিছিল ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি পিংগলি ভেংকায়া ঠিক আছে নেক্সট কুৱেশ্যন নেমু আৰু আমলখিত কোনবিধ খাদ্যপ্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায় তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ ভিটামিন চি ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি কল্পনা চাওলা ঠিক আছে নেক্সট কুৱেশ্যন 2022 চনৰ ফ্ৰেঞ্চ অপেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছ শাখাত কোনে জয়লাভ কৰিছিল তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ৰাফেল নডাল ঠিক আছে ৰাফেল নডাল নেক্সট কুৱেশ্যন ঝাৰখণ্ডৰ ৰাজধানী কি ঝাৰখণ্ডৰ ৰাজধানী হ'ল শুদ্ধ অপশ্যন বি ৰাঁচী ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি কোলাৰ ঠিক আছে কোলাৰ ইয়াৰ শুদ্ধ নেক্সট কুৱেশ্যনটো হ'ল কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলা প্ৰশিক্ষণ কৰিছিল তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি পোখৰাণ ঠিক আছে নেক্সট কুৱেশ্যন এখন ক্ৰিকেট পিটছৰ দুই সমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান ঠিক আছে ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি 22 গজ ঠিক আছে 22 গজ ইয়াৰ শুদ্ধটো নেক্সট কুৱেশ্যন 2022 চনৰ 1 জানুৱাৰী তাৰিখে অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি জো বাইডেন ঠিক আছে নেক্সট কুৱেশ্যন গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ ঠিক আছে তো নেক্সট কুৱেশ্যন 33 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি কান ফেষ্টিভেল ঠিক আছে নেক্সট কুৱেশ্যন আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয় ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি আইডিন ঠিক আছে আইডিন ইয়াৰ শুদ্ধটো নেক্সট কুৱেশ্যন 35 নম্বৰ কুৱেশ্যনটো হ'ল লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ দীননাথ মংগেশকাৰ ঠিক আছে নেক্সট কুৱেশ্যন পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি ও লেখিকা হৈছে ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি নলিনীবালা দেৱী ঠিক আছে নেক্সট কুৱেশ্যন 37 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলন আৰম্ভণি হৈছিল তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ উত্তৰাখণ্ড ঠিক আছে নেক্সট কুৱেশ্যন 38 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতত সংসদৰ সদস্য হ'বলৈ নিম্নলিখিত সমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয় ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ইয়াৰ শুদ্ধটো দশম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব এইটো ইয়াৰ শুদ্ধটো ঠিক আছে নেক্সট কুৱেশ্যন কোনগৰাকী সম্ৰাটে ভাৰতত গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি শ্বেৰশ্বাহ চুৰি ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত নিম্নলিখিতসমূহৰ কোনটো অন্তৰ্ভুক্ত নহয় ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি কাৰ্বি নেক্সট কুৱেশ্যন তো নেক্সট কুৱেশ্যনটো হ'ল কোনটো বৰ্ষত আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট AFSPA গৃহীত হৈছিল তো ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ 1958 ঠিক আছে
তো নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে তো ইয়াৰ কুৱেশ্যনটো হ'ল এনচাৰটো হ'ল অপশ্যন চি আৰ্টিকেল 371 ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি আহমেদনগৰ দুৰ্গ ঠিক আছে তো নেক্সট কুৱেশ্যন নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে জিআই টেগ লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ তেজপুৰ ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি লৰ্ড মেকুলে ঠিক আছে লৰ্ড মেকুল নেক্সট কুৱেশ্যন অৰুণোদয় নামক অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক আছিল 46 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ল অপশ্যন এ ডক্টৰ নাথান ব্ৰাউন ঠিক আছে ইয়াৰ উত্তৰ নেক্সট কুৱেশ্যন অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ সুশৃংখলিতকৰণক আঁচনিখনক ডেছ নামেৰে অধিক পৰিচিত তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি বসুন্ধৰা ঠিক আছে নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত তো ইয়াৰ উত্তৰটো হ'ল অংকীয়া নাট ঠিক আছে অপশ্যন এ উত্তৰ নেক্সট কুৱেশ্যন নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি মধুপুৰ সত্ৰ ঠিক আছে নেক্সট কুৱেশ্যন অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয় তো ইয়াৰ উত্তৰটো অপশ্যন এ পূবৰ পৰা পশ্চিমলৈ ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল তো ইয়াৰ উত্তৰটো অপশ্যন সি বাবৰ ঠিক আছে নেক্সট কুৱেশ্যন কালপক্কাম নৰৰা আৰু তাৰাপুৰত অৱস্থিত প্ৰকল্পসমূহত কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি নিউক্লিয় শক্তি ঠিক আছে নেক্সট কুৱেশ্যন কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ স্বৰ্গদেউ গৌৰীনাথ সিংহ ঠিক আছে নেক্সট কুৱেশ্যন কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি মল্লদেৱ নেক্সট কুৱেশ্যন নিম্নলিখিত কোনবিধ উদ্ভিদক পৰ্ণপাতী উদ্ভিদৰ উদাহৰণস্বৰূপে গণ্য কৰা নহয় তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি সৰল গছ ঠিক আছে নেক্সট কুৱেশ্যন কুৱেশ্যনটো হ'ল সাধাৰণতে কেনেবিধৰ অঞ্চলত ঝুম খেতি কৰা হয় তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি পাহাৰৰ ঢাল ঠিক আছে তো নেক্সট কুৱেশ্যন ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ভিৰ একত্ৰিত হৈছিল তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি ৰাওলাট আইন ঠিক আছে নেক্সট কুৱেশ্যন হাজো ঠাইখনক যি তিনি ধৰ্মৰ সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেই সমূহ ধৰ্ম হৈছে ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্ম ঠিক আছে তো নেক্সট কুৱেশ্যন জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি লোকপাল ঠিক আছে নেক্সট কুৱেশ্যন আৰু এইটো হ'ল আজিৰ লাষ্ট কুৱেশ্যন আজি 60টা কুৱেশ্যন লৈ আহিছিলোঁ এইটো হ'ল জিকেৰ পৰ্চন ইয়াৰ পিছত মেথছ আহিব তো নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদে গঠিত হৈছিল তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি ষষ্ঠ অনুসূচী ঠিক আছে তো এইখিনি আছিল আজিৰ কুৱেশ্যন তাৰপিছত চাওক এইবিলাক গণিতৰ কুৱেশ্যন আছে মই এই গণিতৰ কুৱেশ্যনবোৰ যদি আপোনালোকৰ লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব
তো মই এটা এটাকৈ গণিতৰ কুৱেশ্যনবোৰ বঢ়িয়াকৈ বুজাই দিম ঠিক আছে তো আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে ভিডিঅ'টোক লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এনেকুৱা ভিডিঅ' লাগিলে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিব ঠিক আছে আৰু লগতে চেনেলটোত পলৰ দ্বাৰা কুৱেশ্যন দিয়া হয় ঠিক আছে তো আপোনালোকে কুৱেশ্যনবোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ